নমস্কাৰ বন্ধুসকল, সকলো ভাল খবৰ আৰু আপোনালোকৰ সাধাৰণতে আজি হৈছে 11 সাধাৰণতে জানুৱাৰী তাৰিখ বন্ধুসকল, আৰু 2024 চনৰ ফাৰ্ষ্ট কেবিনেট কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ফাৰ্ষ্ট কেবিনেটৰ এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 39 লাখ সাধাৰণতে মহিলাক সাধাৰণতে 10,000কৈ টকা দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বন্ধুসকল। আপোনালোক সাধাৰণতে কেবিনেট মন্ত্ৰী সাধাৰণতে জয়ন্ত মল্ল ডাঙৰীয়া সাধাৰণতে মুখেৰে শুনিব পাৰিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেবিনেট সাধাৰণতে মন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে আৰু আপুনি প্ৰথমখন কেবিনেট ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু কেই তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব? 16 জানুৱাৰীৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। মাজত মাত্ৰ 4টা দিন আছে বন্ধুসকল, আপোনালোকে এপ্লাই কৰিব পাৰিব। 39 লাখ সাধাৰণতে মহিলাক সাধাৰণতে এই আপোনাৰ দিয়া হ'ব। অৰুণ সাধাৰণতে এই 10,000কৈ টকা দিয়া হ'ব, তাৰপিছত 25,000কৈ টকা দিয়া হ'ব, তাৰপিছত 15,000, মোটামুটি 50,000কৈ টকা দিয়া হ'ব। সকলো লোন হিচাপত দিয়া হ'ব আৰু 10,000 প্ৰথমতে একেবাৰে বিনামূলীয়াকৈ দিয়া হ'ব। কাক পাব, কোনে নাপাব, সকলোবোৰ কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে নিজৰ মুখেৰে আপোনাৰ কেবিনেটখিনি চাই লওক বন্ধুসকল। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আৰু কেবিনেটৰ কি সিদ্ধান্ত, ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে গোটেইখিনি চাই লওক, গম পাব। আৰু ভিডিঅ'টো ভালকৈ শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেবিনেট কি সিদ্ধান্ত, ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰপিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে। আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহাৰ্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ চেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে, মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহাৰ্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে, আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহাৰ্য হিচাপে অসম চৰকাৰে দিব। আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাফ, সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া, নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল। যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ এই গোটেই ব্যৱস্থাটোত যি বাছনি প্ৰক্ৰিয়া হ'ব, ইয়াত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া